কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিলে যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিলে। ৰকিবুল হুছেইন ডাঙৰীয়াই যোৱা পৰহি দিনাখন নিজে ফেচবুকত কৈছে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে। তাৰ মানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিলে, কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি দিছিলে। সেই কথা তেখেতৰ মুখেৰে আজি প্ৰকাশ পাইছে। মই পুলিচ ডিপাৰ্টমেণ্টক কৈছো যে আপোনালোকে ইমিডিয়েটলি কেছ এটা ৰেজিষ্টাৰ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিলে সেই লিষ্টখন বাহিৰ কৰক, কাৰণ সেই লিষ্টখন জনাটো অসমৰ মানুহৰ বাবে প্ৰয়োজনীয়। ৰাকেশ পালে 1 কোটি 1.5 কোটি টকালৈ চৰকাৰী চাকৰি দিছিলে। এটকা নোলোৱাকৈ আজি আমি চৰকাৰী চাকৰি দিলো আৰু এপইণ্টমেণ্ট লেটাৰ লবলৈ যোৱা সময়তো টকা লোৱাটো কথা বাদেই দিয়ক, আমি ওলোটাই তেওঁলোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাম। চৰকাৰী চাকৰি সকলোৱে পাব নোৱাৰে, তাৰ বাবে আমি কি কৰিম? সকলোৱে মোক কয় যে আমাৰ ল'ৰাখিনিৰ কাৰণে কিবা এটা কৰিব লাগে। যোৱা 30 তাৰিখে অসমৰ 25,238 জন ডেকা ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ আগবঢ়ালো। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা, যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, বেহা বেপাৰ কৰি খাব খুজিব, তেওঁলোকক আমি 2 লাখ টকাকৈ আগবঢ়াম। 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে, তেনেকুৱা আজি আমি নতুন আঁচনি অসমৰ বাবে ল'ৰা ছোৱালীৰ বাবে আজি আমি অনুমোদন কৰিছো। বৰ্তমান এপ্লিকেশ্যন চলি আছে। আৰু 3 মাহৰ ভিতৰত আমি আৰু 75,000 ল'ৰাক 2 লাখ টকাকৈ আগবঢ়াম, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি খাব পাৰে, নিজৰ পৰিয়ালটোক আগবঢ়াই লৈ যাব পাৰে। আৰু আহিবলগীয়া 1.5 বছৰত আমাৰ অসমত 5 লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে। এজন মাকৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি? যে মোৰ ল'ৰাটো কিবা কৰিব পাৰক নোৱাৰক, যাতে বেয়া ৰাস্তাত নাযায়, আলফালৈ নাযায়, NDFB লৈ নাযায়, মোৰ ল'ৰা ছোৱালীটো যাতে মদ পানী জুৱা ড্ৰাগছত যাতে আসক্ত নহয়, ল'ৰা ছোৱালী যাতে ভালে থাকে, ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। দেউতা মাই পঢ়াবৰ কাৰণে পইচা দিব নোৱাৰিলেও নিযুত মইনা আঁচনিত মই নিজে পঢ়িব পাৰিম, স্কুললৈ যাবলৈ এখন চাইকেল পাম, খেল মহাৰণ হ'ব, খেলিব পাৰিম, সাংস্কৃতিক মহাসংগ্ৰাম হ'ব, মোৰ সুপ্ত প্ৰতিভাক মই আগুৱাই লৈ যাব পাৰিম। আমাৰ ৰাজ্যত যুৱক যুৱতী কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন মনত সংকল্প লৈছিলো, মোৰ দিনত মই কিবা কৰিব নোৱাৰিলেও এটা অন্তত কৰি থৈ যাম, অসমত যাতে চাকৰিৰ নামত কোনেও 1 টকাও খাব নোৱাৰে। এটা সংকল্প লৈছিলো যে ভাল কৰিব নোৱাৰিলেও ৰাজ্যখনক মই বেয়া কৰি থৈ নাযাওঁ। ভাল কৰিব পাৰিছো নাই মই নাজানো, কিন্তু যেতিয়া ৰিক্সাৱালা ঠেলাৱালাৰ ল'ৰা ছোৱালীয়ে কয় যে এটকাও নিদিয়াকৈ মই চাকৰি পালো, সেইদিনাখন মই মনত ভাবো যে মুখ্যমন্ত্ৰী হৈ একো কৰিব নোৱাৰিলেও কোনোবা মাৰ মুখলৈ মই হাঁহি বিৰিঙাব পাৰিছো, হেজাৰ ল'ৰা ছোৱালীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছো। মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, তেতিয়া কংগ্ৰেছ দলে মোক ধাৰাসাৰ সমালোচনা কৰিছিলে যে এইবিলাক হিতাধিকাৰী ভোট লোৱাৰ এইবিলাক আঁচনি। যোৱা 19 তাৰিখে যেতিয়া আকৌ এবাৰ নতুন অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো, তেতিয়াও মোক কংগ্ৰেছ দলে গালি খপনি পাৰিলে যে কংগ্ৰেছৰ চৰকাৰ আহিলে আমি অৰুণোদয় বন্ধ কৰি দিম, এইবিলাক হিতাধিকাৰী বনোৱা আঁচনি। যিসকলে অৰুণোদয় পায় 1250 টকা ঘৰত আহিলে পৰিয়ালটোৱে অলপ হলেও শান্তি পায় নে নাপায় আপোনালোকে নিজে কওক। কংগ্ৰেছ দলৰ লোকসকলে মানুহক চাকৰি দিম বুলি লুটি পুটি টকা খাই খাই
তেওঁলোকে ইমান টকা সংগ্ৰহ কৰিলে যে তেওঁলোকৰ কাৰণে আজি অৰুণোদয় কোনো মূল্য নাই। কিন্তু মোৰ কাৰণে মই বিশ্বাস কৰো যে অসমৰ দৰিদ্ৰ লোকসকলৰ বাবে অৰুণোদয় প্ৰয়োজন আছে আৰু অৰুণোদয়ৰ দৰে আঁচনিয়ে আমাৰ ৰাইজৰ বাবে বহুখিনি কাম কৰিব পাৰে। 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 কাম আমি আৰম্ভ কৰিছো আৰু বঙাইগাঁও সমষ্টিত আমি নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে অৰুণোদয় পোৱা নাছিল এইবাৰ যাতে আপোনালোকে আবেদন কৰে আৰু 26 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই ইয়াত আহিম কোনে কোনে অৰুণোদয় পাইছে বুলি ক'লে সকলোৱে যাতে হাত উঠাব পাৰে। তাৰ বাবে আমি নতুনকৈ 15,000 অৰুণোদয় হিতাধিকাৰী খালি বঙাইগাঁও সমষ্টিৰ বাবে দিছো যাতে সকলোৱে অৰুণোদয় আঁচনি পাব পাৰে। এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ যিকোনো মোৰ মা দেউতা চাকৰি কৰক, পেঞ্চন পাওক, পেঞ্চন নাপাওক, চৰকাৰী বিষয়া আছিলে, চৰকাৰী অফিচাৰ আছিলে, বিল্ডিং আছে, যি আছে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক যিমান চাব চৰকাৰেও চাব লাগিব। এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ পুৰুষ মহিলাক আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও, ৰেচন কাৰ্ড ঘৰত নাথাকিলেও আমি সকলোকে কাৰ্ড বনাই দিম আৰু 5 লাখ টকালৈকে এতিয়াৰ পৰা সকলো বৃদ্ধ মোৰ দেউতা মাই 5 লাখ টকাৰ চিকিৎসা সাহায্য ল'ব পাৰিব। আমাৰ চৰকাৰৰ দিনত 10,73,000 পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছিলো। মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিব সক্ষম হৈছিলো। মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবলৈ আমাক 3টা প্ৰজন্মৰ কাগজ লাগে। কেইদিনমান আগতে কেইটামান সম্প্ৰদায়ক আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলো। আজিৰ সভাত মই এই কথা ঘোষণা কৰিব খুজিছো যে অসমৰ কোচ ৰাজবংশী লোকসকলেও 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। যেনেকে STয়ে নালাগে, SCয়ে নালাগে, তেনেকে কোচ ৰাজবংশী বা আমাৰ কোনো OBC MOBCৰ লোকে 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। তেওঁলোককো আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিব খুজিছো যাতে মিছন বসুন্ধৰাত এইবাৰ সকলো লোকে মাটি বাৰী ল'ব পাৰে। আৰু এটা মোৰ আঁচনি আছিলে, সেইটো হ'ল আত্মসহায়ক গোটৰ সদস্যসমূহলৈকে ব্যক্তিগতভাৱে বেংক একাউণ্টত 10,000 টকা আগবঢ়োৱা। ইতিমধ্যে আমাৰ স্কুটিনিৰ কাম শেষ হৈছে, প্ৰায় 80% কাম শেষ হৈছে। মাৰ্চ মাহৰ আগতে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ জমা হ'ব। এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিব খুজিছো। ইলেকশ্যনৰ আগতে মই কৈছিলো নিযুত মইনা আঁচনি আৰম্ভ কৰিম। আজি 1.5 লাখ ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে মাহত 1,000 টকা পায়, ডিগ্ৰী পঢ়িলে 1250 টকা পায় আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2,500কৈ টকা পায়। একবাৰ চেক পালে ছোৱালীখিনিয়ে অহা 12 তাৰিখে তেওঁলোকে বেংক একাউণ্টতো এতিয়া মাহৰ পইচা মাহত অৰুণোদয়ৰ দৰে লাভ কৰা আৰম্ভ কৰিব। বিনামূলীয়া চাউল হওক, বিনামূলীয়া স্বাস্থ্য হওক আৰু অৰুণোদয় আঁচনি হওক, আজি আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যিমান সহায় পাইছে সিমান সহায় আগতে কেতিয়াও পোৱা নাছিলে। আমাৰ ঘৰত কেতিয়াবা কিছুমান ল'ৰা থাকে, আমাৰ গাঁৱত আব্ৰা বুলি কওঁ, যে অকণমান বেলেগতকৈ অলপ অন্তৰখন ভাল কিন্তু বুদ্ধিটো অলপ কম। তেনেকুৱা কিছুমান ঘৰত কেতিয়াবা ল'ৰা থাকে। এদিন বাপেকে ল'ৰাজনক ক'লে যে বাবা গৰুৰ বজাৰলৈকে যা আৰু ধুনীয়া গাই এজনী কিনি আনিবি যাতে ঘৰৰ গাখীৰখিনি আমি ঘৰতে পাব পাৰো। ল'ৰাজন গ'ল, বজাৰত গ'ল, গৰু চাই আছে।
সি কোনজনী গাই কোনজনী হালুৱা তাৰ চিনি পাব পৰা ইমান নাই সি ভাবিলে যিটো ডাঙৰ ধুনীয়া সিয়ে বেছিকৈ গাখীৰ দিব গতিকে ইয়াকে লৈ যাওঁ বুলি গৰু এটা লৈ আহিলে বাপেকেও তাক ক'লে যে তই গৰুটোক খোৱা বোৱা দিবি চাবি দানা পানী খুৱাবি 6 মাহ 7 মাহ মান হলে গৰুটোৱে গাখীৰ দিব তোক কেনেকৈ গাখীৰ খিৰাব লাগে মই শিকাই দিম ল'ৰাজনে দানা খুৱাই আছে 6 মাহ হল বাপেকে ক'লে যে গাখীৰ খিৰাগৈ সি গাখীৰ খিৰাব খোজে গাখীৰ নোলাই বাপেকে ক'লে যে কিয় নোলাই বোলে মোৰ গৰুটোৱে বদমাছ সেইকাৰণে গাখীৰ নিদিয়ে বোলে গৰু বদমাছ যাচোন আজি ভাল কৰি খিৰাবি লৰাই গৈও প্ৰথম গাখীৰ খিৰাব খুজিলে গাখীৰ নোলাই গৰুটোক পিটিব আৰম্ভ কৰিলে তেতিয়া গৰুটোৱে ল'ৰাটোক ক'লে যে বাবা তইতো মোক পিটি আছ কিন্তু এবাৰ সুধিছনে যে মই গাই গৰু নে হালুৱা গৰু মইতো হালুৱা গৰু মই গাখীৰ ক'ৰ পৰা দিম মই গাই গৰু হলেহে গাখীৰ দিম তেতিয়া ল'ৰাজনে ভাবিলে হয়তো মইতো নাজানো হালুৱা গৰু নে গাই গৰু গতিকে বাপেকক গৈ ক'লে যে বাবা এইটোতো গাই গৰু নহয় হালুৱা গৰু গাখীৰ ক'ৰ পৰা দিব বোলে বুৰ্বক তই এটা কিনাৰ সময়ত ভাল কৰি নাচালি নে বোলে মই নাচালো এতিয়া আমাৰ ইলেকশ্যনো তেনেকুৱা কিছুমানে ভুলতে গৈ কংগ্ৰেছক ভোট দিব আৰু ভোট দি 6 মাহ পিছত ক'ব ৰাস্তা নাই হোৱা মেডিকেল নাই হোৱা স্কুল নাই হোৱা আমি কংগ্ৰেছৰ এমএলএৰ ঘৰত যাম যে আপোনাকতো ভোট দিলো আমাৰ কাম কিয় নহয় তেতিয়া কংগ্ৰেছৰ এমএলএ এতিয়া গৰুটোৰ দৰে ক'ব যে ভোট দিয়াৰ আগতে সুধিছিলি নে দিছপুৰত আমাৰ চৰকাৰ আছে নেকি ভোট দিয়াৰ আগতে সুধিছিলি নে দিল্লীত আমাৰ চৰকাৰ আছে নেকি দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভোট দিয়াৰ আগতে চিন্তা কিয় কৰি নললি মই গাখীৰ দিব পাৰিম নে নোৱাৰিম তো এইটো হল উপনিৰ্বাচনৰ কাহিনী গতিকে যিসকলে ভাবে যে আমি কংগ্ৰেছক ভোট দিম দানা খুৱাব পাৰে কিন্তু গৰুৱে গাখীৰ কেতিয়াও নিদিব কাৰণ কংগ্ৰেছ দলৰ চৰকাৰ দিছপুৰতো নাই কংগ্ৰেছ দলৰ চৰকাৰ দিল্লীতো নাই কংগ্ৰেছ দলৰ চৰকাৰ কতো নাই কিন্তু আমি যদি দীপ্তিময়ী চৌধুৰী বাইদেউক ভোট দিওঁ দিছপুৰত মই আছো দিল্লীত ফণীভূষণ চৌধুৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী আছে বঙাইগাঁৱলৈ বিকাশৰ গংগা আহিব বঙাইগাঁৱৰ বিকাশে আৰু নতুন দিগন্তলৈ গতি কৰিব আমাৰ হিন্দুত কি কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভগৱান বুলি কয় কিন্তু আদি শক্তি বুলি মা মহামায়াক কয় মা দুৰ্গাক কয় গতিকে আদি শক্তি কোন আদি শক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নহয় আদি শক্তি হল মা সৰস্বতী মা মহালক্ষ্মী মা মহাকালী গতিকে আমাৰ সমাজত নাৰী হল আদি শক্তি আৰু এইবাৰ বঙাইগাঁৱত শক্তি ঘৰৰ পৰা ওলাই আপোনালোকৰ মাজলৈ আহিছে ফণীদাই যিমান কাম কৰিছিল তাতকৈ 3 গুণ বেছি কাম হ'ব বুলি মই আপোনালোকক গ্যাৰেণ্টি দি ক'ব পাৰো